নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কেন্দ্ৰৰ নিৰ্দেশৰ পাছতে এবাৰ ৰাজ্যই চলিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান আৰু আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে আৰু এই অভিযান কালত বহু কেইজন বাংলাদেশীক আটক কৰা হৈছে ৰাজ্যত এতিয়া বহু কেইজন বাংলাদেশী আটক কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যেটো নিৰ্দেশৰ পিছতে ৰাজ্যৰ আৰক্ষীসকল এতিয়া হস্তম হৈ পৰিছে আৰু অবৈধ বাংলাদেশীক আটক কৰিবলৈ সক্ষম হৈছে এতিয়াও এই অভিযান অব্যাহত আছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজ্যত এবাৰ বাংলাদেশী বিৰোধী অভিযান আৰু এই অভিযানত আটক কৰা হৈছে বহু কেইজন বাংলাদেশীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান প্ৰত্যেকখন ৰাজ্যতে এদিনতে 9 জনকৈ বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে এদিনতে 9 জনকৈ বাংলাদেশী কৰা হৈছে গ্ৰেপ্তাৰ মৰিগাঁও থানা অঞ্চলত দুটা আৰু লাহৰীঘাটত এটা বাংলাদেশীক আটক কৰা হৈছে মিকিৰ ভেটাত দুটা বাংলাদেশী জাগিৰোডত এটা ধৰমতুলত দুটা বাংলাদেশীক আটক কৰা হৈছে আৰু মায়ঙত এটা বাংলাদেশীক আটক কৰিছে আৰক্ষী আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে ব্যাপক অভিযান জালত পৰিল বিদেশী ন্যায়াধিকৰণে যেটো অবৈধ বাংলাদেশী ঘোষণা কৰা 9 জনকৈ লোক আৰু ইয়াৰে এজনো হেনু কৰি আছিল শিক্ষাকতা ইয়াৰে এজনে কৰিও আছিল শিক্ষাকতা আৰু এনেদৰে বাংলাদেশীক আটক কৰা হৈছে 9 জনকৈ বাংলাদেশীক কৰা হৈছে আটক অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ ৰূপত আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ হোৱা 9 বাংলাদেশীক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে আদালতে মৰিগাঁৱত আৰক্ষীয়ে ভিন্ন এলেকাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে 9 জনকৈ বাংলাদেশীক আৰু 9 জনকৈ বাংলাদেশীক আটক কৰা হৈছে মৰিগাঁও থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ হৈছে উছমান আলী জয়নাল আবেদিন আৰু লাহৰীঘাট থানাৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে গুলজাৰ হুছেইনক লাহৰীঘাট থানাৰ পৰা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মিকিৰ ভেটা থানাৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল হাই খাইৰুল ইছলামক আৰু জাগিৰোড থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ইউফা আলীক গ্ৰেপ্তাৰ কৰা হৈছে জাগিৰোড থানা এলেকাৰ পৰা আৰু ধৰমতুল থানাৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হাফিজউদ্দিন আব্দুল লতিফক আমি এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ ইফালে মায়ঙতো এজনক আটক কৰা হৈছে মায়ং থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নুৰ ইছলামক মায়ং থানা এলেকাৰ পৰা আটক কৰা হৈছে মৰিগাঁও আৰক্ষীয়ে ভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে আদালতলৈ বাংলাদেশীসকলক আৰু 9 জনকৈ বাংলাদেশীক আটক কৰা হৈছে ইয়াৰে মিকিৰ ভেটাৰ যেটো খাইৰুল ইছলাম নিয়োজিত আছিল চৰকাৰী শিক্ষকৰ কাম-কাজত আৰু অবৈধ ঘোষণা হোৱা পিছতে তেওঁ চাকৰি বৰখাস্ত কৰে খাইৰুল ইছলামক গ্ৰেপ্তাৰ হোৱা 9 বাংলাদেশীক ইতিমধ্যে ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে আদালতে আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ ৰূপত আৰক্ষীৰ অভিযান ইয়াৰে মিকিৰ ভেটাৰ খাইৰুল ইছলাম নিয়োজিত আছিল শিক্ষকৰ চাকৰিত তেওঁ নিয়োজিত আছিল আৰু চৰকাৰী তেওঁ শিক্ষকতা কৰি আছিল চৰকাৰী পক্ষত তেওঁ শিক্ষকতা কৰি আছিল আৰু গ্ৰেপ্তাৰ হোৱা 9 বাংলাদেশীক ইতিমধ্যে ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে আদালতে মই ইয়াতে জন্ম লৈছো মোৰ বাবা মাৰ জন্ম ইয়াত মই এজন এলপি স্কুলৰ শিক্ষক মোৰ ইয়াত এলপি স্কুল পাছ কৰিছো এমই স্কুল পাছ কৰিছো হাই সেকেন্ডাৰী কলেজলৈকে মই ইয়াত পাছ কৰিছো মোক বিনা দুখতে বিদেশী খজাইছে মই এবাৰ নহয় মই 100 বাৰ কৈছো মই অসমীয়া আপুনি পূৰ্বতে ডিটেনশন কেম্পত আছিল কোনা সময়ত আপোনাক উলিয়াই লোৱা হৈছিল মই মোক হেৰি 2018 চনত হেৰি কৰিছে আটক কৰিছিল এৰেষ্ট নহয় চুৰ ডকাইত তেনেকুৱা মানুহে এৰেষ্ট হয় কিন্তু মই আটক হৈছো মই 2018 তাত আটক হৈছো আৰু 2021 চনৰ আগষ্টত মই